হয়, আজি আমাৰ গোৰেশ্বৰ আঞ্চলিক অফিচত আমি আজি এক প্ৰেছ মিট দিবলৈ বাধ্য হৈছোঁ। এইটো কাৰণতে যোৱা কিছুদিন পূৰ্বে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এটা মন্তব্য ৰাখিছিল যে অসমত বসবাস কৰা হিন্দু বাঙালীসকলক যি FT কেছ ফৰেনাৰ ট্ৰাইব্যুনেলত যিবিলাক কেছ আছে আৰু ডি ভোটাৰ এইবিলাক প্ৰত্যাহাৰ কৰা হ'ব বুলি এক সিদ্ধান্ত দিছিল। যোৱাকালি আমি জানিবলৈ পাইছোঁ যে অকল হিন্দু বাঙালীসকলৰ যি কেছ FT কেছ আৰু ডি ভোটাৰ এইটো আগৰ দৰে থাকিব আৰু আমাৰ গোৰ্খা ভাই আৰু ৰাজবংশীসকলৰ যি কেছ এইবিলাক প্ৰত্যাহাৰ কৰা হ'ব বুলি আকৌ পুনৰাই এই সিদ্ধান্তটোক সলনি কৰি কিনে বাঙালীসকলৰ যি সমস্যা হিচাপে ৰাখি থৈ দিলে। গতিকে আমি এই সিদ্ধান্তটোক আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক দিনত যদি আমাৰ বাঙালীসকলৰ এই ডি ভোটাৰ কেছ FT কেছ আৰু ডি ভোটাৰৰ যি সমস্যা এই সমস্যা যদি অতি সোনকালে যদি সমাধান নকৰে আগন্তুক দিনত আমি ইয়াৰ প্ৰত্যুত্তৰ বিজেপিত আমি দিয়াৰ বাবে আমি সাজু হৈছোঁ। আমি আগন্তুক দিনত যি BTC নিৰ্বাচন আহি আছে, তাৰপিছত আপোনাৰ যি 26ৰ বিধানসভা ইলেকশ্যন আহি আছে, এই দুটা ইলেকশ্যনত আমি বাঙালীসকলৰ বিজেপিত ভোট বৰ্জন কৰাৰ এক হুংকাৰ দিম। আমি প্ৰত্যেক ঘৰে ঘৰে সোমাই কিনে বিজেপিৰ ভোট বৰ্জন কৰাৰ বাবে আমি ৰাইজৰ মাজলৈ আমি আহ্বান জনাম। আৰু আমি এই চেগতে আমি ক'ব খোজোঁ যে আমাৰ হিন্দু বাঙালীসকলৰ যিসকল আমাৰ বিজেপিত থকা নেতৃস্থানীয় ব্যক্তিসকল আছে তেওঁলোকক আমি আহ্বান জনাম, তেওঁলোকে বিজেপিত থাকিয়ে কৰক। আমাৰ বাঙালীসকলৰ সমস্যাৰ কাৰণে তেওঁলোকে কি কৰিব, তেওঁলোকৰ সিদ্ধান্ত, তেওঁলোকৰ স্পষ্টীকৰণ এটা দিয়ক। তেওঁলোকে বিজেপি অকল নিজৰ স্বাৰ্থৰ বাবে কৰি আছে নে আমাৰ বাঙালীসকলৰ যি সমস্যা, জ্বলন্ত সমস্যা, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কিছু আগভাগ ল'ব, এইটো স্পষ্টীকৰণ দিয়াৰ বাবে আহ্বান জনাইছোঁ। যদি তেওঁলোকে বিজেপিত অন্তৰ্ভুক্ত হৈ থাকি যদি এই সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে অতি সোনকালে তেওঁলোকে বিজেপি পদত্যাগ কৰি কিনে জাতি বচাবৰ কাৰণে নিজকে আগভাগ লোৱাৰ বাবে আমি তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে আপোনাৰ এটা কথা ভালকে বিজেপি চৰকাৰে আজি অসম চৰকাৰৰ যি বিজেপি চৰকাৰ গদিত যি বহি আছে, আমি বাঙালীসকলে শিলডল ভাঙি কিনে বিজেপিত ভোটদান কৰিছিলোঁ। আজি বিজেপিত ভোটদান কৰাৰ বাবে আজি অসম চৰকাৰত বিজেপি গদিত বহিব পাৰিছে। বাঙালী ভোট অবিহনে বিজেপি চৰকাৰ অসমত কেতিয়াও গঠন কৰিব নোৱাৰিলে হয়। গতিকে যি জাতিয়ে নিজৰ সকলো ত্যাগ কৰি কিনে বিজেপিত ভোট দি কিনে এই আমাৰ লিডাৰসকলক গদিত বহাইছে, তেওঁলোকে আজি বাঙালী জাতিক লৈ এক খেলি মেলি এক ধেমালি স্বৰূপে পৰিৱেশ সৃষ্টি কৰি আছে। আজি কৈছে সমাধান কৰিব, কালি কয় আকৌ সেই একে স্থিতিতে ৰাখি থৈ দিব। বাঙালীসকলক তেওঁলোকে ফুটবলৰ দৰে ব্যৱহাৰ কৰি আছে। গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যদি এই সমস্যা সমাধান নকৰে অহা দিনত আমি গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তুলিম বুলি আমি প্ৰতিশ্ৰুতি লগতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ যাতে এই সমস্যাবিলাক অতি সোনকালে সমাধান কৰে, বাঙালীসকলক যিহেতু তেওঁলোকে নিজৰ বুলি ভাবে, সকলো গাঁৱতে তেওঁলোকে বাঙালী গাঁৱত যাই নিজৰ ভোট ভিক্ষা কৰে, ভোট দিয়ক বিজেপি জিন্দাবাদ বুলি মাৰে। বাঙালীসকলক এনেকুৱা জ্বালা যন্ত্ৰণা দি ফেলে তেওঁলোকে বাঙালী অঞ্চলত যাই কি কাৰণত ভোট ভিক্ষা খুজে, ভোট দিয়ক বুলি কি ধৰণে কয়, তেওঁলোকৰ লাজ নালাগে নেকি? আমাৰ বাঙালীসকলক এই সমস্যা, সাধাৰণ সমস্যা এটা সমাধান কৰিব নোৱাৰে নেকি? নিশ্চয় পাৰে, কিন্তু নকৰে। কাৰণ এটাই, বাঙালীসকলক লৈ তেওঁলোকে খেলি মেলি কৰি আছে, ফুটবলৰ দৰে বাঙালী ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। গতিকে অতি সোনকালে আমাৰ যি জ্বলন্ত সমস্যা এই সমস্যা সমাধান কৰক। আমাৰ সদৌ বিটিআৰ বাঙালী ফেডাৰেশ্যন তৰফৰ পৰা মই বিনম্ৰ অনুৰোধ জনাইছোঁ। নহ'লে অনাগত দিনত আমি জংগী আন্দোলন গঢ়ি তুলিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আমাৰ হিন্দু বাঙালীসকলক লৈ যি ৰাজনীতি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰচিছে, বাঙালীসকলক যি নিশ্চয় কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছে, সেইটোক লৈ আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোৰেশ্বৰ আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ, গৰিহণা দিছোঁ। যোৱা 22 জুলাই তাৰিখে আমি এটা নিৰ্দেশনা দেখিবলৈ পাইছোঁ যে হিন্দুসকলক
বিনা চৰ্তে যিখিনি ডি ভোটাৰ টেগ তথা বিদেশী ন্যায়াধিকৰণৰ যিখিনি গোচৰ আছে সেইখিনি প্ৰত্যাহাৰ কৰিব বুলি তেওঁলোকে এটা নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু আমি যোৱাকালি দেখিবলৈ পালোঁ মানে কিহৰ ভিত্তিত মানে সিহঁতে আকৌ সেই নিৰ্দেশনাটো সংশোধনী কৰিলে, মানে অকল বঙালীৰ কাৰণে সেই নিৰ্দেশনাটো তেওঁলোকে আকৌ মানে সংশোধনী কৰিব লগা হ'ল। মানে বাঙালীসকলক লৈ তেওঁলোকে মানে ফুটবল খেলি আছে, ললিপপ দেখুৱাই আছে বাঙালীসকলক লৈ ৰাজনীতি কৰি আছে, বাঙালীসকলক লৈ মানে গাদীত বহি আছে, বাঙালীসকলক লৈ সিহঁতে ৰাজভোগ খাই আছে, আৰু সেই বাঙালীসকলকে লৈ আহি তেওঁলোকে আমাৰ মানে ৰাজনীতি কৰি আছে। আজি এই অসমত বাঙালী ভোট অবিহনে কোনো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে। আজি যি চৰকাৰ বৰ্তমান চলি আছে অসমত বিজেপি চৰকাৰ, সেই চৰকাৰ কেৱল একমাত্ৰ হিন্দু বাঙালীৰ ভোটৰ কাৰণে আজি গাদীত বহিব পাৰিছে। কিন্তু সেই হিন্দু বাঙালীক লৈ আজি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে মানে ললিপপ দেখুৱাই মানে ফুটবল খেলি আছে। আমি আজিৰ এই সাংবাদিক মাধ্যমৰ দ্বাৰা আমি অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, লগতে আমি মানে সকীয়নি দিছোঁ, যদি আজি অহা BTC ইলেকশ্যনৰ পূৰ্বে যদি আমাৰ এই ডি ভোটাৰ টেগ তথা বিদেশী ন্যায়াধিকৰণৰ প্ৰত্যাহাৰৰ দাবী আমি মানে প্ৰত্যাহাৰৰ দাবী জনাইছোঁ। এই দাবী যদি আমাৰ মানি নলয়, আমি BTC ইলেকশ্যনৰ পূৰ্বে আমি প্ৰত্যেক ঘৰে ঘৰে সোমাই বিজেপিক ভোট বৰ্জন কৰাৰ কাৰণে আমি প্ৰত্যেক ঘৰে ঘৰে সোমাই আমি মানে আহ্বান জনাম, আমাৰ বাঙালী সমাজক আমি আহ্বান জনাম। আৰু আমি আমাৰ আশ্বাস আছে বাঙালী সমাজৰ ওপৰতে আমাৰ মানে আহ্বান তথা আমাৰ অনুৰোধ তেওঁলোকে মানিব বুলি। লগতে আমি বাঙালী যিসকল বিজেপিত থকা নেতা আছে তেওঁলোকৰ আমি স্থিতি আমি বিচাৰিছোঁ। আপোনালোকৰ স্থিতি কি? আপোনালোকে যদি জাতিৰ যদি তেজ আপোনালোকৰ তাত আছে, যদি আপোনালোকৰ তাত মানে বাঙালীৰ প্ৰতি যদি শ্ৰদ্ধা আছে, আপোনালোকে বাঙালীৰ হৈ কাম কৰক। বাঙালীৰ এই দুৰ্দশাত আপোনালোকৰ স্থিতি গ্ৰহণ কৰক। হয়তো আপোনালোকে বিজেপিৰ পৰা ওলাই হওক, নহ'লে আপোনালোকে বিজেপিত থাকি মানে বিজেপিৰ বিৰুদ্ধে ষ্টেণ্ড দিয়ক, নহ'লে আপোনালোকৰ আমি প্ৰতি উত্তৰ দিবলৈ আমি সাজু হৈছোঁ। আপোনালোকৰ যি খেল ধেমালি চলি আছে বিজেপি থাকি নিজৰ স্বাৰ্থৰ বাবে, সেইটো গোটেই সমগ্ৰ বঙালী ভাষী লোকসকলে দেখা পাইছে। আপোনালোকক প্ৰতি উত্তৰ দিবলৈ আমাৰ বাঙালী ভাষী লোকসকলে প্ৰস্তুত হৈছে। সেয়েহে আমি আহ্বান জনাইছোঁ, অহা BTC ইলেকশ্যনৰ পূৰ্বেই আমাৰ যিটো ডি ভোটাৰ টেগ তথা বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ দাবী জনাইছোঁ আমি অসম চৰকাৰক। ধন্যবাদ।